কি চাই আছা? তোমাক দেখি পুৰণি কথাবিলাক মনত পৰিছে। কিমান ধুনীয়া আছিল সেই দিনবিলাক। ব্ৰেক মাৰা। আরে হল কি? চাও মই ইয়াতে নামিম, তুমি ব্ৰেক মাৰাচোন। ৰখোৱা, ব্ৰেক মাৰা। ৰবা কি ইমান চিঞৰ বাখৰ কৰিছে? হল কি? মই এইখিনিতে নামিম। নামিম মানে? তোমাৰ ঘৰলৈ দেখোন এচুৱা বাট আছে। হ'ব, মই এইখিনি খোজকাঢ়ি যাব পাৰিম নহয়। পূৰ্ণদাহঁতৰ ঘৰৰ পাছফাল দি গ'লে তেনেই অকণমান ৰাস্তা, মই পাৰিম। আৰু এনেকৈ চাইকেলত উঠি যোৱা দেখিলে বৰ বেয়া কথা হ'ব। বৰ বেয়া কথা হ'ব ন? হা, কিমান দিন আৰু বেলেগৰ কথা ভাবি এনেদৰে আধা ৰাস্তাতে নামি এই নাটকখন কৰি থাকিবা? আৰু মাত্ৰ কেইদিনমানৰ কথাহে। মই একো সিদ্ধান্ত ল'ব পৰা নাই পূৰ্ণিমা। আগতে বিয়া পাতোঁ নে ব্যৱসায় কৰোঁ? বিয়াও পাতা আৰু ব্যৱসায়ো কৰা, নহ'লে আমি সংসাৰ কৰি কি খাম? চোৱা, একদম প্ৰেক্টিকেল কথা এটা। ব্যৱসায়টো শান্তিত লাগিবৰ কাৰণে কমচে কম 2-3 বছৰ সময় লাগিব। ইমান দিন তোমাক জানো ঘৰত বহুৱাই ৰাখিব? সেইকাৰণেইতো মই তোমাক কৈ থাকোঁ, সন্ধিয়া পৰত এদিন কোনেও নজনাকৈ আহিবা আহঁতৰ তললৈ, আৰু মোক আগতীয়াকৈ কৈ থবা। মই বেগ এটাত কাপোৰ কেইযোৰমান লৈ আহিম আৰু তোমাৰ লগত তোমালোকৰ ঘৰলৈ একেবাৰে গুচি যাম, আৰু চিৰদিনৰ কাৰণে তোমাৰ মানুহজনী হ'ম। কিন্তু পূৰ্ণিমা, সাঁচতীয়া টকাকেইটা বিয়াত ভাঙিব নালাগে। তুমি পিন্ধাব পৰাকৈ সেন্দুৰৰ টেমা এটা দিলেই হ'ব। তুমি যেতিয়া ব্যৱসায়ত সফল হ'বা তেতিয়া মোক কাপোৰ কেইযোৰমান দিলেই হ'ব। তোমাৰ মনত কিবা দুখ থাকি যাব নেকি? ইমান দিনে জানো তুমি মোক বুজি পোৱা নাই? চকুৰে নেউথৰে মনৰে খবৰৰ ঠিকনা তুমি। পূৰ্ণিমা, আইয়া, তোমাক এটা খুব ভাল খবৰ মোৰ দিয়াই হোৱা নাই। কি খবৰ? হা, কি খবৰ? মোক ফোন কৰিছিলে কোনোবাই। কোনে কোৱাচোন? কোনে? কোনে? তোমাৰ দেউতাই। দেউতাই ফোন কৰিছিল? তেওঁ মোক ফোন কৰিছে, আৰু ফোন কৰাই নহয়, আমাক
দুয়োটাকে তেওঁ ঘৰলৈ মাতি পঠিয়াইছে তাৰমানে আমাৰ দুইখন ঘৰে আমাৰ সম্পৰ্কটোক মানি ল'লে তাকেই ইমান দিনে তাকেই ভাবি আছিলোঁ আৰু ভগৱানে আমাৰ প্ৰাৰ্থনা মানি ল'লে পূৰ্ণিমা পূৰ্ণিমা কি হৈছে তোমাৰ মোৰটো বিষাই আছে দেখোন আজি কেইদিনমানৰ পৰা বিষাই আছে আৰু তুমি কোৱা নাই কিয় হা নিজে নিজে ভাল হৈ যাব বুলি ভাবিছিলো কিন্তু আজি একদম ফাটি যায় কৰিছে মানে কি হৈছে গম পোৱা নাই দে এই এটা কাম কৰো বলা ডক্টৰৰ ওচৰলৈকে যাওঁ বলা এই উঠাচোন ডক্টৰৰ ওচৰত যাওঁ বলা তোমাৰ সময় আছে যদি কৈ আহো বলা একদম ভাল লাগি থকা নাই উঠা 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 চাবা বলা টেষ্টবোৰৰ ৰিপৰ্টবোৰ চাই মোৰ ভাল লগা নাই মানে আপুনি যিমান পাৰে সোনকালে আপোনাৰ পত্নীক লৈ বাহিৰলৈ যাওক মোৰ পত্নীক কি হৈছে খোলাকে কওক মেডাম মোৰ এনেকুৱা লাগিছে অসুখটো ডাঙৰ চিকিৎসাৰ বাবে সময় আৰু টকা পইচা দুয়োটাৰে প্ৰয়োজন হ'ব আৰু যদি আপোনাৰ ভাগ্যখন ভাল থাকে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব অলপ খোলাকৈ কওকচোন মেডাম কি হৈছে ব্ৰেইন কেঞ্চাৰ ব্ৰেইন কেঞ্চাৰ আপুনি কি কৈছে মেডাম সময় থাকোঁতে আপুনি ভালকৈ চিকিৎসা কৰক সময় গৈ থাকিলে আৰু বহুত বেয়া হ'ব
সময় থাকোঁতে আপুনি ভালকৈ চিকিৎসা কৰক সময় গৈ থাকিলে আৰু বহুত বেয়া হ'ব ময়ো যাম তোমাৰ লগত দেউতা আমি যে মুম্বাইত যাম এতিয়া বেছি দিনৰ কাৰণে নাযাওঁতো গম পাইছানে নাই তোমাৰ মায়ে যে ধুনীয়া গান গায় হয়নে মা যাব মুম্বাইত কম্পিটিশ্যন কৰিব আৰু সেই কম্পিটিশ্যনত মা যেতিয়া ফাৰ্ষ্ট হ'ব ন আমি লগে লগে আহি যাম আৰু যেতিয়া আহিম তেতিয়া তোমাৰ কাৰণে মই মুম্বাইৰ পৰা ধুনীয়া গিফ্ট লৈ আহিম বাবলু আমি সোনকালে আহিমগে নহয় তুমি তালৈ গ'লে তোমাৰ স্কুল ক্ষতি হ'ব নহয় বাবলু আমি সোনকালে আহিম দেই আৰু কি জানা নাই মই তোমাক ফোন কৰি থাকিম ন আৰু ফোনত তুমি মাৰ লগত কথা পাতিবা হ'ব আৰু ইয়াত কোন থাকিব মামা থাকিব মামী থাকিব গোটেইবিলাক থাকিব হয়নে নাই একদম তুমি মন বেয়া নকৰিবা হ'ব অ'কে মনে মনেনো ইমান সময় কি ভাবি আছা আমাৰ কথাই ভাবি আছো পাৰিলে তুমি মোৰ আশা কৰাটো বাদ দিয়াচোন কিমাননো এনেকে মোক হোটেল লৈ ফুৰাবা মই যাওঁগে দিয়া কিয় একেবোৰ কথাকে কৈ থাকা মই প্ৰেক্টিকেল কথাটো কৈছোঁ যিকেইদিন জীয়াই থাকোঁ বাবলুৰ ওচৰতে থাকোঁগে দিয়া তাক চাই থাকিলেও মই শান্তি পাম কাৰেণ্টটো গ'ল দেখোন একো ব্যৱস্থা কৰা নগ'ল নহয় চাওঁ মই কিবা এটা চাই আহোঁ ৰ'বা তুমি পাৰিম পাৰিম লৰচৰ নকৰিবা হা থাকা ইয়াতে মই আহি আছোঁ কোন সত্য নেকি দৰ্শন খোলা আছে সোমাই আহা প্ৰকাশ হয় আহক বহক আপোনালোকৰ ইয়াত কাৰেণ্ট আছে নহয় মোৰ তাত নাই কাৰেণ্ট গৈছে চাগে মোৰ ইনভাৰ্টাৰ আছে কাৰণে চলি আছে কিন্তু আপোনালোকেতো কৈছিলে মানে গুৱাহাটীতো কাৰেণ্ট যায় কেতিয়াবা কেতিয়াবা যায় লোড শ্বেডিং হ'লে মোৰ বৰ ভয় লাগে জানে আপোনাৰ ভয় লাগেনে ভয় আপুনিনো কেনেকৈ ভয় কৰিব আপোনাৰতো কাৰেণ্টে নাযায় আন্ধাৰৰ লগত মুখামুখি হোৱাৰটো একো সুযোগেই নাপায় আপুনি সুখী দিয়ক দাদা আপোনাক এটা কথা সুধোঁ সোধক আপুনি অকলে থাকে মানে আপোনাৰ পৰিয়াল মই অকলে থাকিম বিয়া বাৰু নকৰালে নেকি মোৰ ডিভৰ্চ হৈছে বিচ্ছেদ আচৰিত কেনেকৈ নিজৰ মানুহজনীক আপুনি এনেকৈ আঁতৰাই দিব পাৰিলে এইবোৰ বহুত কথা দিয়ক বাদ দিয়ক আচ্ছা দাদা এই ওচৰত ক'ৰবাত মমবাতি পাম নেকি বাৰু মম নহয় মানে কাৰেণ্টটো গুচি গ'লতো এতিয়া এইডোখৰত দোকানবোৰ চাগে বন্ধই হ'ল এতিয়া নাপাব নেকি তাকে আচলতে আজি নতুনকৈ ৰুমটো ল'লোঁ এইবিলাক কথা ভবাই নহ'ল বাৰু আপোনাক এটা অনুৰোধ কৰিবলগীয়া আছিল অনুৰোধ
দাদা আমি হয়তো কিছুদিন এই ঘৰটোত থাকিম মোৰ মানুহজনীয়ে গমটো পাইছেই চাগে এনেদৰে গালি পাৰি থাকিব অনুৰোধ আপুনি যাতে বেয়া নাপায় ৰ'বচোন আপোনাৰ মানুহজনী যে আপোনাক অনবৰতে গালি পাৰি থাকে আপোনাৰ খং নুঠে নেকি নুঠে আচলতে মোৰ ভাল লাগে এই গালি গালাজ কৰি থকা মানে তেওঁ জীয়াই থকা মই জানো যে কিছুদিন পিছত এই গালি এই মাত চিৰদিনৰ কাৰণে বন্ধ হৈ যাব আপোনাৰ মানুহজনে আপোনাক গোটেই ৰাতিটো গালি পাৰি থাকে নেকি নহয় নাপাৰে যেতিয়া মই ভাগৰত শুই পৰোঁ তেতিয়া তেওঁ দিনটোৰ কথা মনত পেলাই উচুপি উঠে কান্দি থাকে বাৰু আহিছোঁ দিয়ক দাদা মই কিবা এটা ব্যৱস্থা কৰোঁ ৰ'বচোন হয় কওকচোন এটা কাম কৰোঁ ৰ'ব আপুনি এতিয়া ৰাতিখন মম বিচাৰি যাব নালাগে এটা কাম কৰোঁ মোৰ ৰুমৰ পৰা এটা কানেকশ্যন দি দিওঁ মোৰ তাতো এটা টেবল ফেন আছে সেইটো আপুনি ৰাখি থৈ দিয়ক আপুনি একো চিন্তা কৰিব নালাগে যিমান দিন ইয়াতে আছে আপুনি নিশ্চিন্তমতে থাকিব পাৰে মোৰ অকণো অসুবিধা নহয় থেংক ইউ দাদা আপুনি আপুনি সঁচাকৈয়ে মোক এইখিনি সহায় কৰিব নিশ্চয় কৰিম এতিয়া আপুনি যাওক আপোনাৰ ৰুমলৈ মই কানেকশ্যনটো লগাই দি আছোঁ ধন্যবাদ মই মানুহজনীক গৈ এতিয়াই কওঁ ঠিক আছে যাব থেংক ইউ আহিছোঁ